হয় আমাৰ যোৱা 17/8/2025 তাৰিখে তামুলীপাৰা অঞ্চলত মঙ্গলদৈ থানাৰ অধীনৰ তামুলীপাৰা অঞ্চলত এঘৰ ব্যক্তিৰ ভালেখিনি ঘৰত সোমাই চোৰে সোণৰ অলংকাৰ লুট কৰি লৈ গৈছিলে এই সংক্ৰান্তে উক্ত ব্যক্তিজন দিব্যজ্যোতি চহৰীয়া তেখেতে এখন এজাহাৰ দাখিল কৰিছিলে এই এজাহাৰৰ ভিত্তিত আমি তদন্ত কৰিছিলোঁ তদন্তত আমি গোপন সূত্ৰৰ পমখেদি যোৱাকালি প্ৰথমে এজন চোৰক আটক কৰিবলৈ সক্ষম হওঁ সেই চোৰজন আছিলে গেদা নামেৰে আব্দুল গনি আৰু উক্ত চোৰজনক আটক কৰাৰ পাছত পৰৱৰ্তী সময়ত আমি আৰু দুজন চোৰক আটক কৰিবলৈ সক্ষম হওঁ তেওঁলোক ক্ৰমে নাছিৰ আলী আৰু হাফিজুৰ ৰহমান এজনৰ ঘৰ ধুলাত লতাখাত আৰু এজনৰ খাটনিয়াপাৰা তো এই তিনিজন চোৰক কৰায়ত্ব কৰাৰ পাছত তেওঁলোকৰ পজিশ্যনৰ পৰা ভালেখিনি ইতিমধ্যে লুট হোৱা সোণৰ অলংকাৰ ৰূপৰ অলংকাৰ জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ তাৰ লগতে এখন বাইকো জব্দ কৰা হৈছে এই সংক্ৰান্তে আৰু অধিক তদন্ত চলি আছে পৰৱৰ্তী পৰ্যায়ত আমি আশা কৰোঁ যে সকলোখিনি চুৰি সামগ্ৰী আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম মূল মাষ্টাৰমাইণ্ড কোন আছিল এই চুৰি কাৰ্যত মূলত সংঘটিত কৰিছে আব্দুল গনি উৰফে গেদাই তেওঁ ইয়াৰে অধিবাসী হয় গতিকে তেওঁ ঘৰটো আগৰ পৰাই টাৰ্গেট কৰি থকা বুলি আমি তদন্তত জানিব পাৰিছোঁ গেদাৰ ইতিমধ্যে আগতে বহুকেইটা হয় এনেকুৱা আছে কি আছে আপোনাৰ আগতো তেওঁ বিভিন্ন চুৰি কাৰ্যৰ লগত জড়িত আছিলে আৰু ইতিমধ্যে কেইবাবাৰো তেওঁক জেল হাজতলৈ আগতো আৰক্ষীয়ে প্ৰেৰণ কৰিছে তেওঁলোকক আমি বৰ্তমান অধিক তদন্তৰ বাবে 5 দিন পুলিচ ৰিমাণ্ডত বিচাৰিছোঁ যাতে তেওঁলোকৰ পৰা আমি আৰু অধিক তথ্য আহৰণ কৰি অধিক মানে চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ বৰ্তমানলৈকে প্ৰায় আমি 100 গ্ৰামৰ বেছি সোণৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু বাকী ৰূপৰো যথেষ্ট সামগ্ৰী আছে তাৰ লগতে আমি নাছিৰ বোলাজনৰ এখন দুচকীয়া বাহনো জব্দ কৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমি বাকীখিনি বস্তু উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত